কলিয়াবৰৰ বৰুৱা চুকত এটা ভয়ংকৰ পথ দুৰ্ঘটনা। এখন পেপাৰৰ ৰিল কঢ়োৱা বাহনত এখন এম্বুলেন্সে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিলে আৰু এই ভয়ংকৰ দুৰ্ঘটনাটোত এম্বুলেন্সখনত থকা এজন ৰোগীৰ থিতাতে মৃত্যু হৈছে। মৃত্যু হোৱা ৰোগীজনৰ নাম হৈছে সঞ্জয় কালিন্দী আৰু লগতে এই দুৰ্ঘটনাটোত এম্বুলেন্সখনত থকা অন্যগৰাকী মহিলাও গুৰুতৰভাৱে আহত হৈছে। আহত মহিলাগৰাকীক অতি সংকটজনক অৱস্থাত TMCHত ভৰ্তি কৰা হৈছে। আহত মহিলাগৰাকীৰ নাম হৈছে সঞ্জয় কালিন্দীৰ পত্নী পাৰ্বতী ভূমিজ। পত্নী আৰু স্বামী আহি আছিল এই এম্বুলেন্সখনত। স্বামীজন অসুস্থ অৱস্থাত আছিল আৰু দুৰ্ঘটনাটোত স্বামীৰ মৃত্যু হৈছে। নাম হৈছে সঞ্জয় কালিন্দী আৰু পত্নী যিগৰাকীৰ নাম হৈছে পাৰ্বতী ভূমিজ, তেওঁ গুৰুতৰভাৱে আহত হৈছে। শোকাবহ এটা পথ দুৰ্ঘটনা। আৰু এই এম্বুলেন্সখন আমলখিৰ চাহ বাগিচাৰ পৰা কলিয়াবৰ চিভিললৈ আহি আছিল। আহি থকাৰ সময়তেই তীব্ৰ বেগত থকা এম্বুলেন্সখনে সেই পেপাৰ ৰিল কঢ়োৱা বাহনখনক খুন্দা মাৰিছে আৰু এম্বুলেন্সখনৰ নাম্বাৰ হৈছে AS01RC6020।